হেল্ল' মৰমৰ বন্ধু বান্ধৱীসকল, সকলোৱে মোক দেখিলে কয় তোৰ দেখোন আজিকালি হাঁহি চাহি নাই মুখত কিয়া। মোৰ ভাই কিবা এটা বহুত ডাঙৰ টেনশ্যন হৈ আছে, তো হাঁহি আহিব আৰু কিছুদিন পাছত হয়তো মোৰ মনত বহুত দুখ পাই আছোঁ। সেই দুখটো হয়তো কেইদিনমান গ'লে দূৰ হ'ব আৰু মুখত আগৰ দৰে হাঁহি আহিব। আৰু মই কৰ্মহীন ল'ৰা নহয়, মই কৰ্মহীন ল'ৰাই। 2023 চনত সকলোৱে গম পাইছে মোৰ কিমান ডাঙৰ এটা ভয়ংকৰ অপাৰেশ্যন হৈ গ'ল। সেই অপাৰেশ্যনটোৰ পাছতে মই অলপ ৰাতি হ'লে মোৰ বিষ উঠে আৰু গাড়ীত বহি থাকিলেও মোৰ অলপ চলপ বিষ উঠে। সেইকাৰণে মই সেকটা কৰি থাকোঁ। তাকে মোক কেতিয়াবা কোনোবাই মাত দিয়ে, মই হয়তো হাঁহি মুখেৰে মাত দিব পৰা নাই, তাক লৈ বেয়া পাব নালাগে। কৈ এটা ডাঙৰ কোনোবা এজনে মোক টেনশ্যন দি আছে, হয়তো সেই টেনশ্যনটো কিছুদিন পাছতেই দূৰ হ'ব। আৰু মই কৰ্মহীন ল'ৰা নহয়, মই কৰ্মহীন ল'ৰা। মই কৰ্ম কৰি খায়ে ভাল পাওঁ, কৰ্ম কৰিও থাকোঁ। অপাৰেশ্যন হৈ আহি 3 দিন পাছতেই মই এখন গাড়ী ভাল কৰিছিলোঁ। তেতিয়াই মোক মায়ে গালি পাৰিছিল। চনৰ আজি 2 মাহ 11 দিন হ'ল, তো তথাপিতো মই বহি থকা নাই, মই কিবা কাম কৰিয়ে আছোঁ। তো আপোনালোকক বেক কেমেৰাত অলপ দেখুৱাম। খেতি কৰিছোঁ, নিজ কোদাল দি ঘায়ে কৰিছোঁ। এইগিলা খেতি মানুহ হ'লে অলপ বুজি পাব লাগে। এইগিলা হ'ল চব বিনৰ গাছ, বিনৰ আৰু ধনিয়া গাজি উঠিলে একবাৰ বিক্ৰী কৰিলোঁ আৰু এনেদৰে গাজিছে। আৰু এইবোৰ পালেং শাক, এয়া তিতা কেৰেলা, এনেদৰে চাওক। এয়া হ'ল ৰঙালাওৰ পুলি, মাটিতে লগা ৰঙালাও এনেদৰে ৰুইছোঁ। কেইদিনমান পাছতে উঠি যাব, ইয়াতে মানে গোবৰ দিম চাইডেদি, দিলে ধুনীয়া হ'ব। আৰু এইফালে জিকা দেখিছে না, লাগছিয়ে জিকা লাগছি। এইগিলা বিক্ৰী কৰিলে পইচা পাম, ঘৰখন কিবাকৈ চলিব আৰু।